নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচলৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি এই বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আশ্ৰমৰ ছোৱালী এজনী আজি অদিতিৰ পেহীয়েকৰ ওচৰলৈ যাব আৰু অদিতিৰ পেহীয়েকৰ ওচৰলৈ গৈ আপুনি অদিতি বাইদেউ কিয় ইয়ালৈ আহিবলৈ নিদিয়ে, অদিতি বাইদেউ সঁচাকৈয়ে বহুত ভাল, অদিতি বাইদেউ নহ'লে আমাৰ একেবাৰে ভাল নালাগে বুলি পেহীয়েকৰ আগত ক'ব। আৰু তেতিয়া পেহীয়েকৰ বহুত খং উঠিব আৰু পেহীয়েকে এই বয়সতে ইমান ডাঙৰ ডাঙৰ কথাত মাত নামাতিবি, কোন ভাল কোন বেয়া সেইবোৰ জানিবলৈ এতিয়াও তোৰ বয়স হোৱা নাই বুলি সেই ছোৱালীজনীৰ আগত ক'ব। এতিয়া বাৰু সেই ছোৱালীজনীয়ে অদিতিৰ পেহীয়েকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত মন্দিৰা অদিতিৰ ওচৰলৈ যাব আৰু অদিতিৰ ওচৰলৈ গৈ তোমাৰ পিছে এইখন ঘৰত থাকি কেনেকুৱা লাগিছে বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতিয়ে মোৰতো ভালেই লাগিছে বুলি মন্দিৰাৰ আগত ক'ব। আৰু তেতিয়া মন্দিৰাই এইখন ঘৰৰ সকলো মানুহৰে মুখখনতো বাৰু মিঠাই, কিন্তু পেটত কিমান তিতা সোমাই আছে তুমি অনুভৱেই কৰিব নোৱাৰিবা বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে মন্দিৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডে ইন্দ্ৰই অদিতিৰ ওচৰলৈ গৈ আগতে যে আদিয়ে য'তে ত'তে কাজিয়া কৰি ফুৰিছিল আৰু এতিয়া অদিতি অহাৰ পৰা যে আদি সলনি হৈ পৰিছে, এই সকলোবোৰ কথা অদিতিৰ আগত কৈ থকা দেখিবলৈ পাব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ। ধন্যবাদ।